ব্ৰহ্মাৰ দ্বাৰা শিৱৰ মহিমা বৰ্ণন কৰা হৈছে। এতিয়া শিৱ বুলি কোৱাৰ লগে লগে আমাৰ তিনিজন দেৱতা সকলোৱে জানে, ত্ৰিদেৱ বুলি যাক কোৱা হয়। আৰু তেওঁলোক তিনিওজনৰে তিনিটা দায়িত্ব প্ৰদান কৰা হৈছে, যেনে সত, ৰজ, তম, সাত্বিক, ৰাজসিক আৰু তামসিক গুণবৃত্তি। ৰজগুণে ব্ৰহ্মাৰূপে এই ধৰাধাম সৃষ্টিৰ দায়িত্বত থাকে তেখেতৰ, আৰু বিষ্ণুৰূপে পালন তেওঁ শতগুণী অৰ্থাৎ সাত্বিক গুণধাৰী, আৰু হৰ বা শিৱ তেখেত হৈছে ৰুদ্ৰ বুলি কোৱা হয় যাক, যি সংহাৰকৰ্তা, আৰু হৈছে তেওঁ তামসিক গুণধাৰী। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে আৰম্ভণিতেই যে জয় জয় কৃষ্ণ কৃপাময়ম হে স্বৰ, ও যাৰ আজ্ঞে শিৰে বহে ব্ৰহ্মা হৰ, ও মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ৰজাৰ, ও ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ইয়াত আমাক প্ৰথমতেই আমি যেতিয়া এক শৰণীয়া বা মহাপুৰুষীয়া, আপোনাক প্ৰত্যেককে অথনিও আমি ক'লোঁ, ইয়াত যিদৰে ব্ৰহ্মাদেৱে শিৱৰ স্তুতি কৰিছে, ইয়াত হৰক বা শিৱক তুমি নিৰাকাৰ ব্ৰহ্ম জগত কাৰণ, তুমি সেই ঈশ্বৰ সৃষ্টি সংহাৰ তাৰণ। ইয়াত মই প্ৰথমতেই ভাগৱতৰ আৰম্ভণিতে কৈছিলোঁ, সেৱা জনাওঁতে আপোনাসৱক, যে বিষ্ণু বৈষ্ণৱত কিঞ্চিতো নাহি ভেদ, দুইৰো কীৰ্তনে কৰে বা দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ। ইয়াত বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভিন্ন যে নাই, সেই মাহাত্ম্যভাগকে প্ৰকাশ কৰা হৈছে, যে ভকত আৰু ভগৱন্তৰ মাজত কোনো ধৰণৰ যে বিভেদ নাই। শাস্ত্ৰই কৈছে যে কৃষ্ণক পাৰিবাৰ জানা ভকতেহে প্ৰন্থা, এহিহে কহয় মহা ভাগৱত গ্ৰন্থা। আমি ঈশ্বৰ কৃষ্ণক উপাসনা কৰিবৰ বাবে আমাৰ ভকতৰ সংগটো অত্যন্তই প্ৰয়োজন। অৰ্থাৎ আজি একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাৎ তথাত। আৰু আপোনালোকে চাওক, মাধৱ পুৰুষ ইমানেই নিষ্কামী আছিল, যিজনে সংসাৰ নকৰিলে, যিজন ইমানেই নিষ্কামী, তেওঁ লিখিছে মুক্তিটো নিস্পৃহ যিটো, মানে আমাৰ মনুষ্য জীৱনত চতুৰ্বৰ্গ সাধন থাকে, কৰিব লগা চাৰিটা কাম চতুৰ্বৰ্গ সাধন বুলি কোৱা হৈছে। ধৰ্ম অৰ্থ কাম মুখ্য, মানে মুখ্য হৈছে মুক্তি, পঞ্চপ্ৰকাৰ মুক্তি। সেই মুক্তিটো যোনে ইচ্ছা নকৰে, মানে আমাক বাকী সকলো বস্তু নালাগে, ধৰি লওক ইটো নালাগে সিটো নালাগে, মোক বৈভৱ নালাগে, সোণ নালাগে, হীৰা নালাগে, ৰূপ নালাগে, সেইখিনিতো নালাগেই। আমাৰ মনুষ্য জীৱনত সকলোতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে, কৰিবলগীয়া সাধনটো হৈছে মুক্তি সাধন। সেই মুক্তিটো যাৰ স্পৃহা নাই, সেইজন ভকতকে শ্ৰেষ্ঠ বুলি মানিছে। এতিয়া ঘটনাটো হৈছে যে ভকত হৈছে দেৱৰো দুৰ্লভ, দেৱৰো দুৰ্লভ যি ভকত বৈষ্ণৱ, সি যি আমাক মানে অন্যটো নালাগে, কিন্তু মাধৱ পুৰুষক কি লাগে, এই ভকতৰ সংগ লাগে। সেইকাৰণে কৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণৰ নাম। তেওঁক একোৱেই নালাগে, মানে ইমানেই নিষ্কামী যে মুক্তিটোও নালাগে।
চাওকচোন, মানে মুক্তি হৈছে সকলোতকৈ উচ্চ শিখৰ, কিন্তু সেই বস্তুকো আশা কৰা নাই যে আমাক আন বস্তুটো নালাগে, আমাক মুক্তিও নালাগে। কিন্তু তেওঁ যিজন মুক্তিটো আশা নকৰে, তেওঁ কি বিচাৰিলে? যে ভকতৰ সংগ সাদা নুগুচুক, মুখে তোৱা গুণ নাম। তাকে শিৱই হৰমোহন খণ্ডৰ 2 কীৰ্তনত লিখিছে, মহাপুৰুষে লিখিছে যে হৰয়ে স্তুতি কৰিছে, বোলে মুখে লোক নাম মূৰ কৰ্ণে তব কথা, ও হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, ও ৰাম সজ্জনৰ সংগ নুগু সুকুষনে, ও ৰাম এতেকে প্ৰসাদ মাগু তোমাৰ চৰণে। যে যিজন শিৱক এতিয়া ব্ৰহ্মাই স্তুতি কৰি আছে, সেই আপোনালোকে অলপ আগলৈ পাব মোহিনীৰ অৱতাৰৰ কাহিনীখিনি, তাতেই এই স্তুতিখিনিও পাব, হৰমোহন অধ্যায়টো পাব। এতিয়া ইয়াত ঘটনাটো হৈছে যে যিজন হৰয়ে বা যিজন শিৱয়ে স্তুতি কৰিছে যে নমো নমো মাধৱ বিধিৰ বিধি দাতা, তুমি জগতৰ গতি মতি পিতা মাতা, আৰু সেইজন কৃষ্ণকেই তেওঁ হৰয়ে স্তুতি কৰি বিচাৰিছে যে মুখে লোক নাম মূৰ, এটা বস্তু বিচাৰিছে, মুখে লৌক নাম মূৰ, প্ৰথম এটা, কৰ্ণে তব কথা 2টা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, এইটো হৈছে 3টা, সজ্জনৰ সংগ নুগুচুকু সৰ্বক্ষণ, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণ, এই 4টা বস্তু বিচাৰিছে। আৰু মাধৱ পুৰুষেও এই ঘূৰি ঘূৰি গৈ 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 ইমান এজন নিষ্কামী, মুক্তিও ইচ্ছা যোনে নাই কৰা, তেওঁ গৈ পেলাই ক'লে যে পুৰিও মনৰ কাম, মানে মোৰ বাঞ্ছা পূৰ্ণ কৰা। কি বাঞ্ছা? যে ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। এতিয়া ভকত কি বস্তু? আপোনালোকে পদত শুনিছে, ভ পদে ভগৱন্ত ভৱ বিমোচন, এই পদকেইটা শুনি থাকে, কিন্তু মই এই পদকেইটা নাগাওঁ। কাৰণ ঘটনাটো হৈছে, এই পদকেইটা মই বৰ্তমানলৈকে কোনো উৎস বিচাৰি পোৱা নাই। উৎস বুলি কোৱাৰ লগে লগে তাৰ যিটো চ'ৰ্চ, উৎসটো মই বিচাৰি পোৱা নাই যে এইখন কোনখন পুথিত আছে। আমাৰ মানুহ কিছুমানে কয় যে এইখন অসমীয়া মানে পদ্যত অনুবাদ কৰা নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত আছে। মই চালোঁ, বিচাৰি তাত নাপালোঁ। বিভিন্ন গ্ৰন্থত চালি জাৰি চাইহে মই সেইকাৰণে উৎসটো যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে এই পদকেইটা নাগাওঁ। এতিয়া ঘটনাটো হৈছে, আমাৰ মুখে মুখে চলি আহিছে যদিও এইকেইটা পদ ক'ৰ পৰা উৎস হিচাপে দিছে বিচাৰি পোৱা নাই। বৈষ্ণৱী কীৰ্তনত আমাৰ পাই পেলাই সকলোৱে তাকে ব্যৱহাৰ কৰে। আৰু তেনেকুৱা পদ আৰু ঢেৰ আছে, যেনে ধৰি লওক আমি গাই থকা কিছুমান পদ, যেনে আমাৰ শংকৰ স্বৰূপে হৰি, নিজ অংশ অৱতৰি, ভকতি প্ৰদীপ লগাই থৈলা, মাধৱ স্বৰূপে হৰি, তাতে তৈল বন্তি দিয়া, অজ্ঞান আন্ধাৰ দূৰ কৰিলে, এই পদকেইটাও তেনেকৈ ভুলকৈ আছে। মূল যিভাগ সাঁচিপাত বা যিভাগ নঘোষা, তাত চালে দেখিব শংকৰ স্বৰূপে হৰি সমস্ত জগত জুৰি বুলি আছে। ভকতি প্ৰদীপ লগাই থৈলা, মাধৱ স্বৰূপে হৰি, তাতে তৈল বন্তি নহয়, বৰ্তি দিয়া, অজ্ঞান আন্ধাৰ দূৰ কৰিলা। মানে বৰ্তি মানে হৈছে আগুৱাই দিয়া, ফলিতা ভাগ। মানে শংকৰদেৱৰ ধৰ্ম আৰু মাধৱদেৱৰ ধৰ্ম পৃথক নহয়, একেই, আগুৱাই দিয়া বুলি বুজাইছে। ঠিক তেনেধৰণে এনেকুৱা পদ বহুত আছে, যিবিলাক পদ আমাৰ সমাজত প্ৰচলিত হৈ আছে, কিন্তু তাৰ কিছুমান ভুলকৈও চলি আছে, মানে আমাৰ মুখত চলি আহিছে। যেনে আৰু এটা পদ আছে, আমাৰ খুব চলে এই পদটো, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। এইটো আমাৰ চৰিত পুথি বা উৎস দিয়ে, বোলে আমাৰ মানুহে যোনে যোনে লিখে কৈ দিয়ে এইটো চৰিত পুথিত আছে। কোনখন চৰিত্ৰত আছে বিচাৰি নাপায়। এইখন আছে অমূল্য ৰত্ন নামৰ এখন পুথিত, যিখন মাধৱদেৱৰ নামত লিখিত এখন জাল পুথি। জাল পুথি মানে নকলি পুথি, ডুপ্লিকেট বুলি ক'বলৈ গ'লে ডুপ্লিকেট বুলি ক'ব লাগিব। মানে লিখিছে বেলেগে, নামটো দিছে মাধৱদেৱৰ নাম।
যে এইটো মাধৱদেৱে ৰচনা কৰিছে। সেই পুথিখনৰ পৰা এই পদকেইটা গাই থাকে, যিকেইটা মানে মূল নহয়। ঠিক এই ভপদে ভগৱন্ত ভৱবিভূষণ, সেই পদকেইটাও মই এতিয়ালৈকে বৰ্তমানলৈকে উৎস বিচাৰি নাপাওঁ দেখি নকওঁ। এতিয়া ঘটনাটো হৈছে, যিসমূহ ভকত, আমাৰ ভকতসকলে, আমি প্ৰত্যেকে কৈ আছোঁ এক শৰণীয়া, আন দেৱী দেৱতা উপাসনা নকৰোঁ, আমুক নকৰোঁ, আমি য'তে ত'তে নেখাওঁ, কিবা নকৰোঁ। এই ভকত বুলি কোৱাৰ লগে লগে যে তেনেকুৱা এটা ধাৰণা আমাৰ মানুহৰ মনলৈ আহিছে, সেইটো একেবাৰে ভুল। কিহৰ কাৰণে? আমি সচৰাচৰ দেখি থাকোঁ যে ধুতিখন পিন্ধিলে, মানে ভকতীয়া সাজ বুলি কোৱাৰ লগে ধুতি চেলেং গামোচাখন লোৱাৰ লগে তেওঁক ভকত বুলি গণ্য কৰে। বাকী আজিৰ আধুনিক যি সাজযোৰ পৰিধান কৰে বা লং পেণ্ট চাৰ্ট যিসকলে পিন্ধে তেওঁলোক যে ভকত নহয়। আধ্যাত্মিক বস্তুটো আচলতে তেনেকুৱা নহয়। ভকত বুলি কোৱাৰ লগে লগে তেওঁৰ আচাৰ বিচাৰ, আপোনালোকে চাওক, আমাৰ শংকৰদেৱৰ সাহিত্যতেই হওক বা মাধৱদেৱৰ সাহিত্যতেই হওক, এই ইয়াত কি পোছাক পৰিধান কৰিব লাগে, কেশ মানে চুলি ৰাখিব লাগে নালাগে, তিলক ধাৱন কৰিব লাগে নালাগে, এই সন্দৰ্ভত কিবা লিখিত আছে নেকি? কোনো ঠাইতে লিখিত নাই। কিন্তু আমি সেইসমূহৰ মাজতেই আবদ্ধ হৈ আছোঁ যে আমাৰ যিখন সমাজ আছে, সমাজৰ ব্যৱস্থা আছে, 2-3খন সমাজ আছে। সত্ৰীয়া সমাজসমূহে কয় যে তিলক ধাৱন কৰিব লাগে, বা মহাপুৰুষীয়া সমাজ বা ধৰি লওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তিসকল আছে, তেওঁলোকে কয় তিলক ধাৱন কৰিব নালাগে। এইসমূহ আচলতে বিভেদহে। যেনেকৈ আজি মই গেলেকীৰ পৰা, যিখন গাঁৱৰ পৰা আহি পেলাই মই এইখন গাঁৱত উপবিষ্ট হ'লোহি, আমি এখন বাহনত আহিলোঁ, কিন্তু আমি খোজকাঢ়ি অহাহেঁতেনো পালোহেঁতেন, পালোহিহেঁতেন নে নাই? পালোহেঁতেন, নিশ্চয় পালোহেঁতেন। কিছু সময় লাগিব পাৰে। ঠিক তেনেধৰণে আমি যি সাজ পৰিধান কৰিছোঁ বা তিলক পৰিধান কৰিছোঁ বা নিৰ্দিষ্ট নিয়ম নীতি নিয়ম পালন কৰিছোঁ, সিও এটা হৈছে সাধনহে। আহি থাকোঁতে গাড়ীখন পামচাৰো হ'ব পাৰে, মানে নেপাবহিও পাৰোঁ, আৰু খোজকাঢ়ি আহি থাকোঁতেও আমি নেপাবহি পাৰোঁ এই ঠাই, যে পামহি বুলি কোনেও ক'ব নোৱাৰে। কিন্তু খোজকাঢ়ি অহাহেঁতেনো মই পালোহেঁতেন, আজি গাড়ীত অহাহেঁতেনো মই পালোহেঁতেন। কিন্তু আমাৰ অকণমান গতিটো দ্ৰুত গতি হৈছে, অকণমান সোনকালে আহি পালোহি। কিন্তু এইসমূহৰ মাজতে যদি আমি আবদ্ধ থাকোঁ, আধ্যাত্মিকটো কেতিয়া বুজিম? আমি আধ্যাত্মিক উপলব্ধি, ধৰি লওক ধূপ এডাল জ্বলাইছোঁ, চাকি এটা জ্বলাইছোঁ, ঈশ্বৰক সেৱা কৰিছোঁ, স্তুতি কৰিছোঁ, মিনতি কৰিছোঁ, তাকেই আধ্যাত্মিক বুলি ভাবি থাকিলে নহ'ব। বা বিভিন্ন তীৰ্থক্ষেত্ৰ ঘূৰিছোঁ, আমি ভাবিছোঁ আমি বহুত ভকতীয়া নীতি আদৰ্শ পালন কৰিছোঁ। মহাপুৰুষে কৈছে, নিগদতি শ্ৰীশংকৰ সোণাৰাম ৰাম, ৰাম বৈষ্ণৱৰ তীৰ্থক্ষেত্ৰে নাহি কি কাম। যে বৈষ্ণৱসকলে তীৰ্থক্ষেত্ৰত কোনো ধৰণৰ কাম নাই। আকৌ কৈছে, হৰি হেন ইটো দুগুটি অক্ষৰ জিব্ৰা অগ্ৰে থাকে যাৰ, কাশী গঞা পয়া পুষ্কৰ সেইটোক যাইবাক নলাগে তাৰ। কিন্তু সেইখিনি উপলব্ধি কৰিও মহাপুৰুষ গুৰুজনা জানো দুবাৰকৈ যোৱা নাই? এবাৰ বাৰু তেওঁ গ'ল, কিন্তু দ্বিতীয়বাৰ আকৌ গ'ল। তেওঁ এবাৰতে নাযাওঁ বুলি কৈ থৈ আহিব পাৰিলে, কাৰণ তেওঁ সেইখিনি উপলব্ধি আছিলে। কিন্তু তেওঁ তদ্ৰূপ গৈছে যে যাওঁ, কিহৰ কাৰণে? যে তাত থকা বৈষ্ণৱসকলকো যে তেওঁলোকৰ মত গ্ৰহণ কৰিব পাৰোঁ, বা তেওঁলোকৰ পৰা দুটা কথা শিকিব পাৰোঁ, আৰু আমাৰ দুটা কথা তেওঁলোকক দিব পাৰোঁ। চাওক, সেইকণ সময়তে শংকৰদেৱৰ ধৰ্মটো ইমানেই প্ৰচাৰিত হৈছিল, আমাৰ আপোনালোকৰ গৌৰৱৰো কথা অসমীয়াসকলৰ বাবে, যে আমাৰ মহাপুৰুষীয়া পন্থাটোৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ গুৰুজনা ধৰ্মটো সেইকণ সময়তে ইমানেই বিশালভাৱে প্ৰচাৰিত হৈছিল। আমাৰ অসমীয়াত চৰিত সাহিত্য, মানে চৰিত পুথি, শংকৰদেৱৰ জীৱনী নিলিখাৰ আগতেই উৰিয়া ভাষাত শংকৰদেৱৰ জীৱনী ৰচনা হৈছে। উৰিয়া ভাষাত শংকৰদেৱৰ জীৱনী ৰচনা হৈছে, যিখনৰ নামটো হৈছে শংকৰ গোসাঁই চৰিত। শংকৰ
গোসাঁই চৰিত, সেইখন লিখিছে গোবিন্দ নায়কে, উৰিয়া ভাষাত ৰচনা কৰিছে। মানে আমাৰ গুৰুজনাৰ ধৰ্মটো ইমানেই বিশালভাৱে উদাৰ আছিল, সকলোৱে ইমানেই গ্ৰহণ কৰিব পাৰিছিল বা ইমানেই তেখেতৰ আদৰ্শত বিভুল হৈ গৈছিল যে তেওঁলোকৰ ওপৰত জীৱনী ৰচনা কৰিছিল অসমীয়া সমাজৰ এজন বাহিৰৰ মানুহে। সেইখন কিছুদিনৰ আগতে উৰিয়া ভাষাৰ পৰা উদ্ধাৰ কৰা হৈছে। বাৰু সি যি হওক, এতিয়া ঘটনাটো হৈছে আমি ভাবি আছোঁ তিলক ল'ম নল'ম, আমি এই চিন্তাবোৰৰ পৰা আঁতৰি গুচি যাব লাগিব যেতিয়া আধ্যাত্মিকলৈ সোমাই পৰিম। বা ধুতি পৰিধান কৰিম নকৰিম, ই এটা হৈছে সামাজিক ৰীতি নীতি, সামাজিক নিয়ম। আমি সমাজত এতিয়া তিলক আমি ল'লোঁ, কি নোলোৱাজন বৈকুণ্ঠলৈ নাযাবই নেকি? বা যিসকলে নাই লোৱা, যিসকলে বৰ্তমান লৈছে, নোলোৱাসকলে ক'ব বিচাৰে নেকি যে আমি নোলোৱা, যিসকলে লৈছে তেওঁলোক বৈকুণ্ঠলৈ নাযায়? কোনে দেখিছে কোন কলৈ যায়? আমি মাত্ৰ সিদ্ধান্ত মানি চলিছোঁ যে ভাগৱতে দিছে এটা সিদ্ধান্ত মানি চলিছোঁ। আমি এই লোকাচাৰসমূহৰ মাজত যদি আবদ্ধ হৈ থাকোঁ, তে আমি আধ্যাত্মিক মাৰ্গলৈ যাব একেবাৰে নোৱাৰিম। য'ত আধ্যাত্মিক মাৰ্গত আপুনি চাওক, আমি কেনেকৈ চলিব লাগে সেইখিনি কথা কৈছে, যে আমাৰ ভাৱ কেনেকুৱা হ'ব লাগে, আচাৰ নীতি কেনেকুৱা হ'ব লাগে, ইজনে সিজনক কেনেকৈ চিন্তা কৰিব লাগে, ভকত হোৱাৰ আদৰ্শখিনি আমাক দেখুৱাই দিছে। যেনে আমি বৈকুণ্ঠ পৰায়ণৰ পঞ্চম কীৰ্তন, চতুৰ্থ কীৰ্তনত আমি পাওঁ যে ব্ৰাহ্মণ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত সুৰজনৰ দৃষ্টি একতুল, কুকুৰ শিগাল গদ্ধৰ্বৰো আত্মাৰাম, জানিয়া সবাকোক পৰি কৰিবা প্ৰণাম। কৈছেনে? আকৌ কৈছে যে যদি কুকুৰ শিয়ালত যদি ধৰি লওক কোনোবাই পালন অসুবিধাও পাব পাৰে চাবলৈ। আকৌ অকণমান আমাক দি দিছে যে বিশেষত মনুষ্যগ নত যিটো নৰে, বিষ্ণু বুদ্ধি ভাৱে মোক সদা মান্য কৰে। মানে যিজনে বিষ্ণু ভাৱে ইজনে সিজনক গণ্য কৰে। এতিয়া একশৰণীয়া মানে এনেকুৱা নহয় যিজনে অকল কৃষ্ণকে উপাসনা কৰিব, বাকীসকলক নিন্দা কৰি ফুৰিব। আমি যদি আচাৰটোৱে যদি আমাৰ ঠিক নহয়, আচাৰ কেনেকুৱা, ধুতি সাজ সকলো পৰিধান কৰিছোঁ, বাকীসকলক নিন্দা কৰি ফুৰিছোঁ, ই তিলক নলয়, সেইটো চিন্তা কৰা তোমাৰ কি উদ্দেশ্য আছে? বা সি শৰণ ধৰ্মটো ল'লে, লোৱাৰ পিছতেই আমি যদি ভাবোঁ ই চেলেং কাপোৰ কিয় নল'লে, ই ধুতি কিয় পৰিধান কৰা নাই, আনৰটোক আমি চিন্তা কৰাটো আমি বাদ দি দিব লাগিব। আধ্যাত্মিক মানে আনৰ চিন্তা নহয়, সি নিজৰ শৰীৰটোৰ চিন্তাও নহয়, আত্মা সম্পৰ্কীয় জ্ঞানেই হৈছে আধ্যাত্মিক। যেনে দ্ৰৌপদী মানে কি? আমি প্ৰত্যেকেই হৈছোঁ দ্ৰৌপদী। আমি ত্ৰিপদী চতুৰ্পদী নেকি? ত্ৰিপদী চতুৰ্পদী নহয়, আমি প্ৰত্যেকেই দুখন ভৰি থকা মানুহ, অৰ্থাৎ দ্ৰৌপদী। আমাৰ দ্ৰৌপদীৰ দৰে 5টা স্বামী আছে, ভূমি, গগন, বায়ু, অগ্নি, নীৰ মানে পানী। আমাৰ শৰীৰটো কিহেৰে গঠিত? এই পঞ্চতত্বৰ দ্বাৰাই গঠিত। তাকেই কোৱা যে কৃতি অপ তেজ স্মৰোদ্যম। এই এনেধৰণৰ জ্ঞানখিনিকেই কোৱা হৈছে আধ্যাত্মিক জ্ঞান। ই বাহ্যিক জ্ঞান নহয়। আমাৰ কীৰ্তনত ধৰি লওক মৎস্যৰ পৰা কল্কিলৈকে এটা অৱতাৰ দেখুওৱা হৈছে, 10টা অৱতাৰ, বাকীখিনি অংশ অৱতাৰ, আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে কৃষ্ণ, পূৰ্ণাংগ অৱতাৰে হৈছে কৃষ্ণক ধৰা হৈছে। কিন্তু তাক সেই যি কৃষ্ণ, তেওঁক কিন্তু এই অৱতাৰ তত্ত্বত অন্তৰ্ভুক্ত কৰোৱা হোৱা নাই। কিয় কৰা হোৱা নাই? আপোনালোকে চাব, যিটো আমাৰ মাধৱ পুৰুষে ঘোষা লিখিছে, মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হলি ৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে 10, এইখিনিলৈকে 10টা হৈ গৈছে। আকৃতি ধৰিছে কৃষ্ণ। কোনে ধৰিছে? কৃষ্ণই ধৰিছে। সেইকাৰণে ভাগৱতৰ প্ৰথমতে কোৱা হৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যা
অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজন ঈশ্বৰে এই 10টা অৱতাৰ ধাৰণ কৰিছে। এতিয়া ঘটনাটো হৈছে এই অৱতাৰৰ যিটো ক্ৰম সেইটো আকৌ বান্ধিছে শংকৰদেৱে। এইটো পদত মিলাবৰ কাৰণে যিটো ঘোষা লিখিছে সেই ঘোষাটো আছে 24 চন্দত। মানে মাধৱ পুৰুষে যিটো মৎস্য কুৰ্ম নৰসিংহ ঘোষাটো ৰচনা কৰিছে সেইটো 24 চন্দ। কৃষ্ণৰ পৰম শক্তি জানা সিটো হয়, সেহি গুণে 24 চন্দ ভৈলা আতিশয়। মানে 24 চন্দ কাক বোলে? কৃষ্ণৰ পৰম শক্তি জানা সিটো হয়, সেহি গুণে 24 ভৈলা শুনা আতিশয়। মানে 24 কাক বোলে? কৃষ্ণৰ পৰম শক্তি যি হয়, যাক চিন্তা কৰিলে যাক দেখা পোৱা যায় তাকে 24 বুলি কোৱা হৈছে। 24 চন্দৰ ছন্দসজ্জা হৈছে 8+8+10। মানে মৎস্য কুৰ্ম নৰসিংহ ইয়াত 8টা আছে আখৰ। বামন পৰশুৰাম, হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজুপাই কৰহু প্ৰণাম। ইয়াত 8+8+10 আছে। ইয়াক কোৱা হয় 24 চন্দ। ইয়াত আমাৰ সুৰটো ক'ত সলাব লাগে তাকো মানে নিবন্ধিত কৰি থৈছে। যেনে পদ চন্দ, এতিয়া আমি যিটো পদ গাই আছে এইটো পদেই গাই আছে চাগে ন পদ, এই পদটো ক'ত যে উশাহ সলাব লাগে সেইটোও লিখি থোৱা আছে যে উশাহটো আমি এইখিনিত সলাব লাগে। যেনে পদৰ ছন্দসজ্জা হৈছে 8+6। 8+6। যেনে উদাহৰণস্বৰূপে ও হাস্য কৰি ব্ৰহ্মা দেৱে হৰক বুলন্ত, ও হয়া মহেশ্বৰ কেন আমাক সেৱন্ত। ইয়াত 8ত ৰৈ দিয়া হয় আৰু 6ত এৰি দিয়া হয়। মানে একেলগে 6টা যাব, একেলগে 8টা যাব। ইয়াক কোৱা হয় মুঠতে এটা শাৰীত এটা লাইনত কিমানটা থাকিব লাগিব? 14টা। তে আমাক সেইখিনিলৈকে লিখি দিছে। তেনেহ'লে আমাক এই আমুকটো পিন্ধিবই লাগিব, তিলক ধাৰণ কৰিবই লাগিব, যজ্ঞ উপবীত অৰ্থাৎ লগুণ বা উতৰি ল'বই লাগিব বা ল'ব নালাগিব, এইসমূহতো ক'তো লিপিবদ্ধ কৰি থৈ যোৱা নাই। কৈছে নেকি? সেইকাৰণে আমাৰ মূল উদ্দেশ্যটো হৈছে ভকতসকলৰ কৃষ্ণৰ নাম লোৱা আমাৰ কাম। বাকীসকল তেওঁ চিন্তা কৰিব কোন বৈকুণ্ঠলৈ যায়, কোন স্বৰ্গলৈ যায়। কিন্তু ভকতসকলৰ আদৰ্শ কিছুমান থাকিব, সি সদায় সাত্বিক গুণ সম্পন্ন হ'ব লাগে। যেনে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ স্মৃতিয়ে আমাক বাৰম্বাৰ কৈ গৈছে আমাৰ সাত্বিক আহাৰ গ্ৰহণ কৰা ভকতসকলে, মই যিসকল ধৰি লওক এতিয়া চাকৰি বাকৰি কৰে তেওঁলোকৰ কথা কোৱা নাই। এতিয়া আৰ্মি বেটেলিয়ানৰ মানুহ এজন, ডিফেন্সত কাম কৰা মানুহ এজনক সাত্বিক আহাৰ খুৱাই পেলাই মই কি কৰিব বিচাৰোঁ? যুদ্ধ বিগ্ৰহ কৰিব বিচৰা মানুহ। তেওঁলোক যেতিয়া অসমৰ ভৌগোলিক চাৰিসীমাত মাছ মাংস খোৱা এটা আদৰ্শ আছে। ইয়াত আপুনি চাব পাৰে চৰিত পুথিসমূহত কণ্ঠভূষণ দিছ নামৰ এজন ব্ৰাহ্মণ আছিল। সেই ব্ৰাহ্মণজনক শাস্ত্ৰই মানে ইয়াৰ পৰা যেতিয়া গৈছে তেওঁ শংকৰদেৱৰ লগত মানে তৰ্ক কৰিছিল। তৰ্কত পৰাস্ত হ'ল। গৈ পেলাই তেওঁ বাৰাণসীত শিক্ষা গ্ৰহণ কৰি আছে। বাৰাণসীত শিক্ষা গ্ৰহণ কৰি থাকোঁতে এসময়ত তেওঁক নিন্দা কৰিবলৈ আৰম্ভ কৰিলে কোনে? তাৰ যিসকল ব্ৰাহ্মণ শিষ্য আছিল তেওঁলোকে। কিয়? যে তেওঁ মাছ খায়। ব্ৰাহ্মণ মানুহ হৈ মাছ খাই দেখি তেওঁক মানে নুচুৱে। তেতিয়া তেওঁৰ যিজন গুৰু আছিল তেতিয়া ক'লে সি ৰাজ্যৰ সেহি নিয়ম, যে সেইখন ৰাজ্যৰ ব্ৰাহ্মণসকলে মাছ খায়, সেইটো তাৰ নিয়ম, তাত তোমালোকে কোনেও একো নকৰিবা। কিন্তু এতিয়া আমি ইয়াততো ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য শূদ্ৰ হ'বলৈ অহা নাই, আমি ভকত হ'বলৈ আহিছোঁ। হয়নে নহয়? নিভাজ মানে ভ ক ত, কোনো আকাৰ হুজৰিকাৰ যুক্তাক্ষৰ কোনো পেচ নাই, বেকা বেকি নাই আৰু। তেনেহ'লে আমি যেতিয়া ভকত হ'বলৈ আহিছোঁ তেনেহ'লে আমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰটো হ'বলৈ অহা নাই? আহিছোঁ জানো? নাই আহা। তেন্তেহ'লে আমাৰ কিছুমান আদৰ্শ থাকিব যে আমি সাত্বিক যিসকল ভকত হ'বলৈ আহিছোঁ সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। কেনেকৈ গ্ৰহণ কৰিব লাগে? শাস্ত্ৰই কৈছে যে আহাৰ শুদ্ধ শত শুদ্ধি
শত শুদ্ধি ধ্ৰুৱাই স্মৃতি। আহাৰ শুদ্ধ হ'লেহে মন শুদ্ধ হ'ব, মন শুদ্ধ হ'লেহে চিন্তা শুদ্ধ হ'ব, আৰু চিন্তা শুদ্ধ হ'লেহে ভাল ফল পোৱা যাব, শুদ্ধ ফল পোৱা যাব। সেইকাৰণে আমি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। ভকতৰ উদ্দেশ্য, আমাৰ ভকতসকলে ইজনে সিজনক নিন্দা কৰিব নালাগে। তে আমাৰ ঘটনাটো হৈছে, যদি আমি একশৰণীয়া আন দেৱী দেৱতাক উপাসনা নকৰোঁ আমুকটো বুলি যদি কৰি থাকোঁ, গোটেই আদৰ্শখিনি পালন কৰি যদি আমি ইজনে সিজনক যদি নিন্দা কৰিবলৈ যাওঁ, আমি একশৰণীয়া হয় জানো? ইজনে সিজনক যদি নিন্দা কৰিবলৈ যাওঁ, আমি কেতিয়াও একশৰণীয়া হ'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ভকতসকলে এই নিন্দা বচনটো আমি ত্যাগ কৰিব লাগিব। যে এই আমি কোনোবা এজন ভকতক ধৰি লওক নিমন্ত্ৰণ কৰি মাতি আনিলোঁ, এইটো আমাৰ গাঁৱত খুব প্ৰচলিত কথা, আৰু গাঁৱে ভূঞে সেৱা কৰাৰ সময়ত ইজনক সেৱা কৰে, সিজনক সেৱা নকৰে, তেনেকুৱা ধৰণৰ আদৰ্শ নেদেখায় জানো? কিন্তু যেতিয়া তেওঁক ভকত হিচাপে আমন্ত্ৰণ কৰি অনা হয়, তেওঁক ভকত বুলি আমি গণ্য কৰিব লাগে। তেওঁক সেইকণ সময়ত ৰাম, যদু, মধু, মাধৱ কিবা বুলি মই নিমন্ত্ৰণ জনোৱা নাই, মই গৃহখনত ভকত হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁক ভকত হিচাপে আমাৰ সেৱা কৰাৰ মূল কৰ্তব্য হ'ব লাগে। যদি সেইকণ সময়ত ই আমুকহে কৰিছিল, সি তামুকহে কৰিছিল, সি ঘৰত আমুক খায়, সি ঘৰত তামুক খায়, গোটেই দিনটো আচাৰ ভস্ত কৰি চলে, তাক আকৌ মই সেৱা কৰিব লাগে, তেনেকুৱা ধৰণৰ বাক্য বুলিলে কিন্তু যিটো কাৰ্য কৰা যায়, সেই কাৰ্যটো সিদ্ধি হ'ব নোৱাৰে। আমাৰ ভকতৰ উদ্দেশ্যে বৈষ্ণৱৰ 6টা লক্ষণ আছে। যে আনৰ পত্নীক মাতৃসম জ্ঞান কৰা, আন দেৱী দেৱতাক নবন্দা আৰু নিনিন্দা, মানে বন্দনাও কৰিব নালাগে আৰু নিন্দাও কৰিব নালাগে। আনৰ পৰৰ যি দ্ৰব্য তাক বিষ্ঠা সম দেখা, মানে আনৰ ধন সম্পত্তিত লোভ কৰাটো বৈষ্ণৱৰ কৰ্তব্য নহয়। যেনে প্ৰত্যেকটো জীৱকে বিষ্ণু সম দেখা, এইটো শংকৰদেৱে বাৰম্বাৰ মানে আমাক উপদেশী কৈ আছে যে তোমালোকে ইজন সিজনক বৈষ্ণৱসকলে বা প্ৰত্যেকজন মানুহকেই মানে প্ৰত্যেকটো জীৱকেই বিষ্ণু সম দেখিব লাগে। এইটো এটা হৈছে সূত্ৰ। যেনেকৈ মই অলপ আগতে ক'লোঁ, পদৰ সংজ্ঞা আছে, দুলৰীৰ সূত্ৰ আছে। দুলৰী হ'বলৈ হ'লে যিটো আমি হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃত নদী, সেইটো গাবলৈ হ'লে আমাক 6+6+8 হ'ব লাগে, তেতিয়া তাক দুলৰী বুলি কয়। যেনেকৈ একাৱলী ছন্দ, তাত 6+5 হ'ব লাগিব, তাক তেতিয়া একাৱলী বুলি কোৱা হ'ব। এই আৰু দীঘলীয়াকৈ ক'বলৈ গ'লে বহুত দীঘলীয়া হয় এইবিলাক কথা, বুজাই ক'বলৈ হ'লে, মানে ব্যাখ্যা হিচাপে ক'বলৈ গ'লে। ঠিক তেনেধৰণে আমাৰ ভকতৰ সংজ্ঞাত এটা দিছে যে বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধিভাৱে মোক সদা মান্য কৰে। যে আমি ইজনে যদি সিজনক বিষ্ণুৰূপে জ্ঞান কৰোঁ, মই আপোনাক বিষ্ণুৰূপে জ্ঞান কৰিলোঁ, আপুনি মোক বিষ্ণুৰূপে জ্ঞান কৰিলে, তে আমাৰ ইজনে সিজনৰ মাজত ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ আহিব পাৰিব জানো? আপোনাক মই নিন্দাবচন বুলিব পাৰিম জানো? কাৰণ আপোনাক মই আপুনি বুলি ভবা নাই, যে কৃষ্ণ বুলি মই গণ্য কৰিছোঁ। এয়া হৈছে মহাপুৰুষৰ এইটো ফৰ্মুলা, মানে সূত্ৰ, যে মানুহক কেনেকৈ মানুহৰ মাজত প্ৰেম, শ্ৰদ্ধা, ভক্তি বঢ়াব পাৰি। আমাৰ এই জাতি বৰ্ণ প্ৰথাত আমাক কোনো ধৰণৰ আদৰ্শ আমাৰ মহাপুৰুষীয়া ধৰ্মত নাই, মানে ভকতৰ। সেইকাৰণে কবিৰ দাসৰ এটা বাক্য কৈছিল, মোৰ মনত পৰি গ'ল দেখি কওঁ, জাতি ন পুছ সাধু কি পুছ লিও জ্ঞান, মোল কৰো তলৱাৰ কি পাৰা ৰাহান্দো ম্যান। যে যিজন ভকত হ'ব, যিজন সজ্জন হ'ব, তেওঁৰ পৰা জ্ঞানহে খোজা, তেওঁৰ পৰা জ্ঞান সোধা, তেওঁ কোন জাতিৰ, কোন বৰ্ণৰ, সেইসমূহ সুধি তাৰ পৰা কোনো লাভ নহ'ব। তাকে স্মৃতিয়েও কৈছে যে জন্মনা জায়তি শূদ্ৰ, যি জন্মগ্ৰহণ কৰে যোনিজাতভাৱে সি শূদ্ৰ। জন্মনা জায়তি শূদ্ৰ সংস্কাৰত দ্বিজ উচ্চতে, যিজন সংস্কাৰ হয় সি কি হ'ব? উচ্চ স্থান পাই দ্বিজ হ'ব। বেদ পাঠেত ভাৱেত বিপ্ৰ, বেদ পাঠ কৰিলে বিপ্ৰ হ'ব। আৰু ব্ৰহ্ম জ্ঞান আদি ব্ৰাহ্মণ, মানে আমাৰ ইয়াতো এই জন্মগতভাৱে
যিটো বৰ্ণ প্ৰথা সেইটোক মানি লোৱা হোৱা নাই। আৰু শংকৰদেৱেও সেইকাৰণে কৈ থৈ গৈছে যে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্য উত্তম আতি হয় জাকস্মৰি। যাক উচ্চাৰণ কৰাৰ লগে সেই প্ৰত্যেকজন নিম্ন যদি ভাবিছে তেওঁ উত্তম স্থান পায়, সেইজনেই হৈছে উত্তম শ্ৰেষ্ঠ। মানে তেওঁ কোনোদিনাখন আৰু তেওঁ নিজকে অধম বা মই নিজ জাতিৰ বুলি কেতিয়াও ভাবিব নালাগে। আকৌ তাকে মাধৱ পুৰুষে লিখিছে, সেইকাৰণেই লিখিছে যে নুহু জানা আমি 4 জাতি, যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ মই নহয়। নুহু জানা আমি 4 জাতি, 4 আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল দানৱ ব্ৰত তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টাপদ কমলৰ দাসৰো দাস তান দাস ভৈলো আমি। তে আমাৰ ভকতৰ মূল উদ্দেশ্যটো হৈছে কি? ইজনে সিজনক বিষ্ণুৰূপে জ্ঞান কৰি নিজকে দাসত্ব ভকতিত প্ৰতিপন্ন কৰা, যে মই নিজকে দাস বুলি গণ্য কৰাটোৱে হৈছে আমাৰ মূল দাসত্ব ভকতিৰ মূল উদ্দেশ্য, মানে মহাপুৰুষীয়া ধৰ্মৰ মূল উদ্দেশ্য।